1 মাহ 45 দিনৰ ভিতৰত যেনেকে ফৰ্ম এদিনতে আপোনালোকে ললে সেইকাৰণে দালাল বিলাকে গমেই নাপালে কেতিয়া ফৰ্ম ললে একেদিনাই লৈ ললে এতিয়া ফৰ্ম ফিল আপৰো মই এদিনেই সময় দিম 1 মাহ পিছত যে আজিৰ দিনটোতে ফৰ্ম ফিল আপ হ'ব কিয় দালালে গম পাব নালাগে ৰাতিপুৱা গম পাব আপোনালোকে আহি ফৰ্মটো জমা দি দিব আর তার পিছত দালাল বিলাকে গম নোপোৱাকৈ বেংকত 10,000 টকা টিপলিং কৰি সোমাই যাব এই 10,000 টকা যেতিয়া আপোনালোকে ভাল কৰি খৰচ কৰিব তেতিয়া মই বেংকক কম যে আপোনালোকে 12,500 টকা আই মাতৃসকলক লোন দিয়ক আৰু নতুনকৈ 12,500 টকা মই আপোনালোকক আকৌ বিনামূলীয়াকৈ বেংকৰ একাউণ্টত দি দিম তানে 25,000 হৈ গল 10,000 10ৰ লগত 25 35 এনেকে আমি গৈ গৈ আপোনালোকে উপাৰ্জন কৰিব লাগিব আৰু লাষ্টত আপোনালোকৰ নামটো হ'ব লাখপতি বাইদেউ তাৰমানে 1 লাখ টকাৰ উপাৰ্জন হ'ব বুজি পালে নে এতিয়া লাখপতি বাইদেউ বুলি কলে যিসকলে বুজি পালে জোৰ কৰি হাত চাপৰিব যাওক বা নাজিৰাত মানুহে ফটক কৰি বুজি পায় বুজি পাইতো ফটক কৰি পায় না নাপায় এতিয়া আপোনালোকে ধুনীয়াকৈ ফৰ্মখন ফিল আপ কৰি ৰাখক এদিনে সময় দিম ধুনীয়াকৈ ফৰ্মখন ঘূৰাই দিব তাৰ পিছত মই মোৰ কামখিনি কৰি গৈ থাকিম 39 লাখ মহিলা দিব যাওঁতে 4,000 কোটি টকা লাগিব 3,900 কোটি তথাপিতো আমি যেনে তেনে কষ্ট কৰি দিম কাৰণ আমি আই মাতৃসকলৰ উন্নতি বিচাৰো যাতে আই মাতৃসকলে ঘৰৰ পৰিয়ালটো সুবিধা দিব পাৰে তেনেকে ডেকা লৰাবিলাকৰ লোনৰ কাৰণেও যি ফৰ্ম ফিল আপ কৰিলে তাৰো ইন্টাৰভিউ অহা মাহৰ পৰা আৰম্ভ হৈ যাব দুই এজন লৰাই মোক আহোতে সুধিছে যে দাদা পুলিচৰ নেক্সট দৌৰ কেতিয়া হ'ব আমি জুন জুলাই মাহত পুলিচৰো দৌৰ আৰম্ভ কৰিম আৰু 3rd গ্ৰেড 4th গ্ৰেডৰো নতুনকৈ পৰীক্ষা পাতিম 35,000 লৰা ছোৱালীয়ে আৰু নতুনকৈ চৰকাৰী চাকৰি পাব 1 লাখৰ লগত হৈ গল আৰু 35,000 মই ইলেকশ্যনত কৈছিলো 1 লাখ কিন্তু এতিয়া মইও আগুৱাই গৈ আছো যাতে আমি আগুৱাই গৈ থাকিব পাৰো